फहराया। पहली बार डिब्रूगढ़ के खनिकर मैदान में मुख्यमंत्री ने राष्ट्रीय ध्वज फहराया है। गांधी मैदान में राष्ट्रपिता को श्रद्धांजलि देने के बाद सीएम खनिकर मैदान पहुंचे और तिरंगा फहराया। अपने संबोधन में मुख्यमंत्री ने नए विभाग की घोषणा की है। डिपार्टमेंट ऑफ स्टार्टअप नाम के नए विभाग की घोषणा करते हुए मुख्यमंत्री ने कहा कि इससे असम देश को और नई ऊंचाइयों को छूने का मौका मिलेगा। विगत बछरत 25,000 युवকক एने सुविधा प्रदान करार पिছত এই বছৰত আমি আৰু ৭৫,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। मुख्यमंत्री ने राज्य सरकार के कर्मचारियों के लिए बड़ी घोषणा की है। राज्य सरकार के कर्मचारियों को नई पेंशन नीति में शामिल किया जाएगा। आशा कर्मियों, मिड डे मील के रसोइयों और आंगनबाड़ी कर्मियों के वेतन बढ़ेंगे। नतुन साम सरकारी कर्मचारी सकলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম ইউপিএছ স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ओल्ड पेंशन स्कीमर जगात निउ पेंशन स्कीमर अंतर्भुक्त हबलगिया होइसिल। कारिकरी असुविधा पिस पेलाई मैं तेने सरकारी कर्मचारी सकलको जार नियुक्तिर प्रक्रिया 2005 सनर आगते आरम्भ होइसिल तेने सरकारी कर्मचारी सकलको ओल्ड पेंशन स्कीम बा ओपीएसर भितरলৈ आनिবলৈ सिद्धांत ग्रहण करिছো, जी आमार राज्यखনৰ सरकारी कर्मचारी सकলৰ বাবে निराशार परिवर्ते आशार एक नतुन संजीवनी सुधा आरम्भ करिब। मुख्यमंत्री ने अपने संबोधन में कहा कि असम अब शिक्षा के केंद्र बिंदु में तब्दील हो चुका है। 2 सैनिक स्कूल, 20 विश्वविद्यालय, 24 मेडिकल कॉलेज, 26 इंजीनियरिंग कॉलेज समेत नए नए शैक्षणिक संस्थान असम को नई गति प्रदान करेंगे। इसी तरह असम में IIM की संख्या भी बढ़ेगी। कनेक्टिविटी में भी असम और आगे बढ़ेगा। डिब्रूगढ़, गुवाहाटी और गुवाहाटी सिलचर के बीच एक्सप्रेसवे हाईवे बनेगा। सिलचर और गुवाहाटीर मजत दूरत्व 5 घंटाলৈ कमाई आनी सिलचर और गुवाहाटीर मजत एक्सप्रेस हाईवे निर्माणर परिकल्पना এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও
আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছোঁ। এতিয়া আমাৰ সপোন দেখাৰ সময়। অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম। 20খন বিশ্ববিদ্যালয়, 24খন মেডিকেল কলেজ, 2খন সৈনিক স্কুল, 26খন অভিযান্ত্ৰিক মহাবিদ্যালয়। আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে। IIT, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি, এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব। চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। मुख्यमंत्री ने कहा कि एडवांटेज असम 2.0 राज्य में नई आशा लेकर आएगा। जापान और दक्षिण कोरिया की यात्रा से आने के बाद सीएम ने कहा कि निवेशकों से उन्हें अभूतपूर्व सहयोग मिला है। मुख्यमंत्री ने अपने संबोधन में आत्मनिर्भर असम के प्रसंग का भी जिक्र किया है। এটা যুগৰ অৱসান ঘটাই অন্ধকাৰ তমসাৰ এটা যুগৰ অৱসান ঘটাই বন্দুক বোমা বাৰুদৰ এটা যুগৰ অৱসান ঘটাই টাটাৰ সেমিকণ্ডাক্টৰ প্ৰজেক্টে অসমক এক আধুনিক আৰু এক মহান ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। 27,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া আৰু 2025 চনৰ নৱেম্বৰ মাহত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ 48 মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পৰে টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে। এই আধুনিক যুগৰ সূচনাৰ নতুন আৰম্ভণিক আকৌ এক নতুন ৰূপ দিবলৈ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আসাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছোঁ। আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু সেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহণ আৰু লজিষ্টিক, এই 8টা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ তাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। মই বিশ্বাস কৰোঁ যোৱা 3.5টা বছৰত আৰু 2014 চনৰ পিছত আমাৰ ৰাজ্যখনে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ধাবিত হৈছে, মই বিশ্বাস কৰোঁ অহা 10 বছৰৰ ভিতৰত আমাৰ ৰাজ্যখন ভাৰতৰ এক বিশাল অৰ্থনৈতিক শক্তিৰূপে আমি উদ্ভাসিত হ'ব পাৰিম। যোৱা 2টা মাহত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সা সুবিধা বিশ্ব মঞ্চলৈ লৈ যোৱাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ। অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক সুন্দৰ আৰু শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ। मुख्यमंत्री ने कहा कि डिब्रूगढ़ में असम की दूसरी राजधानी होगी, तेजपुर में राजभवन बनेगा। ডিব্ৰুগড় চহৰৰ
বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰীৰ দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব।